নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল। অহা 24 ফেব্ৰুৱাৰী তাৰিখে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন হিতাধিকাৰীৰ বেংক একাউণ্টত জমা হ'ব। pmkisan.gov.in ৱেবছাইটটোত জোৰদাৰ কাম চলি আছে। সকলো হিতাধিকাৰীৰ পেমেণ্ট ষ্টেটাছবোৰ সলনি হৈ গৈ আছে। গতিকে বন্ধু বান্ধৱীসকল, PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ন' ইয়ৰ ষ্টেটাছ আপুনি চাই ল'ব পাৰে বা চেক কৰি চাব পাৰে। বন্ধু বান্ধৱীসকল, আপোনাৰ PM কিষাণৰ 19 নম্বৰ কিস্তিৰ বাবে পেমেণ্ট ষ্টেটাছত কি সলনি হ'ব পাৰে চাওক এই ভিডিঅ'টোৰ জৰিয়তে। প্ৰথমতে আপোনাৰ ৱেইটিং ফৰ এপ্ৰুভেল বাই ষ্টেট দেখাব। তাৰপিছত RFT চাইন বাই ষ্টেট এনেধৰণে সলনি হ'ব। আৰু 3 নম্বৰতে সলনি হ'ব আপোনাৰ FTO প্ৰচেছ। আৰু 4 নম্বৰত সলনি হৈ যাব FTO উইল বি জেনেৰেট। এই 4টা পৰ্যায় আপোনাৰ অতিক্ৰম কৰিব। প্ৰথমতে ৱেইটিং ফৰ এপ্ৰুভেল বাই ষ্টেট, RFT চাইন বাই ষ্টেট, FTO প্ৰচেছ আৰু FTO উইল বি জেনেৰেট। এই 4টা পৰ্যায় সম্পূৰ্ণ হোৱাৰ পিছত আপোনাৰ বেংক একাউণ্টত সময় হোৱাৰ লগে লগে টকা জমা হ'ব। কৃষক বন্ধু বান্ধৱীসকল, আপুনি যদি এই পেমেণ্ট ষ্টেটাছ চেক কৰা নিয়মটো যদি আপুনি নাজানে, তেনেহ'লে PM কিষাণ ৱেবছাইটত গৈ কেনেকৈ কৰে মই এই ভিডিঅ'ৰ শেষত আপোনাক দেখুৱাম। বন্ধু বান্ধৱীসকল, PM কিষাণৰ ন' ইয়ৰ ষ্টেটাছ চেক কৰিলে আপোনাৰ পেমেণ্ট ষ্টেটাছত বৰ্তমান তলৰ কোনটো দেখুৱাই আছে, ৱেইটিং ফৰ এপ্ৰুভেল বাই ষ্টেট দেখুৱাইছে নে RFT চাইন বাই ষ্টেট দেখুৱাইছে নে FTO প্ৰচেছ দেখুৱাইছে নে FTO উইল বি জেনেৰেট দেখুৱাইছে, আপুনি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। বন্ধু বান্ধৱীসকল, আপুনি যদি ন' ইয়ৰ ষ্টেটাছ চেক কৰিবলৈ হয়, প্ৰথমতে ক্ৰম ব্ৰাউজাৰত যাব লাগিব। তাৰপিছত তাতে ক্লিক কৰিলে আপোনাৰ মোবাইল স্ক্ৰীণত এনেধৰণৰ চাৰ্চ দেখা যাব। এই চাৰ্চ ব্ৰাউজাৰত আপুনি আপোনাৰ pmkisan.gov.in এনেকৈ লিখিব লাগিব। লিখাৰ পিছত তলত ইয়াতে ক্লিক কৰি দিব লাগিব। তাৰপিছত এনেধৰণৰ ইণ্টাৰফেচ আহিব আৰু ইয়াত আপুনি ছাৰ্ভে অইল এটা নতুন এটা পেজ দেখা পাইছে, ইয়াতে ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ লগে লগে এনেধৰণৰ ইণ্টাৰফেচ আহিব। তাৰপিছত ন' ইয়ৰ ষ্টেটাছ এইটো দেখিছে, ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে এনেধৰণৰ ইণ্টাৰফেচ আহিব। ইয়াত ৰেজিষ্টাৰ নম্বৰ ভৰাব লাগিব আৰু কেপচা কোড ভৰাই এইটোত আপুনি ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ OTP আহি যাব আৰু OTPটো আপুনি ভৰাই আকৌ ক্লিক কৰি দিলে আপোনাৰ এনেধৰণৰ ইণ্টাৰফেচ দেখা পাব। ইয়াত পেমেণ্ট ষ্টেটাছত ৱেইটিং ফৰ এপ্ৰুভেল বাই ষ্টেট দেখুৱাইছে। আপোনাৰ পেমেণ্ট ষ্টেটাছত কি দেখুৱাইছে এনেধৰণে আপুনি চেক কৰি আপুনি আপোনাৰ নিজৰ ষ্টেটাছটো চাব পাৰিব।